আমি আছোঁ এই মুহূৰ্তত মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ সেউজীয়াৰ মাজত আৰু সেউজীয়াৰ উপলব্ধি আৰু গভীৰ কৰিবলৈ এটা গীতৰ কলি গুণগুণাবলৈ আজি যেন ইয়াত আচলতে সংগীত অভিনয়ৰ এক বিশেষ অভিযান চলিছে আৰু বিশেষ আপোনালোকক কৌতূহলত নাৰাখি আমি ক'ব লাগিব মোৰ দুইফালে দুগৰাকী নাৰী শক্তি আছে। এয়া হ'ল ডক্টৰ প্ৰতিমা দেৱী শৰ্মা, তেওঁ এগৰাকী শিক্ষাবিদ, তেওঁ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ ৰিচাৰ্চ স্কলাৰ আৰু অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অধ্যক্ষও আছিলে। আৰু ইফালে আমাৰ আছে ৰীণা ৰাভা দেৱী, আৰু ৰীণা ৰাভা দেৱী ইতিমধ্যে তেওঁৰ কণ্ঠৰ আৰু নিজৰ সুৰৰ 6টাকৈ গীত মুক্তি লাভ কৰিছে। তুমি নোহোৱাকৈ, তুমি পোহৰ ঢালি দিয়া, মায়াৰ সাগৰ, সেউজী ধৰণী, মলয়াৰ বা, সফল নাৰী, আৰু সপ্তমটো গীতৰ যি দৃশ্যগ্ৰহণ চলি আছে মহানগৰী শংকৰদেৱ কলাক্ষেত্ৰত। গীতটো ইতিমধ্যে ইয়াৰ সংগীতৰ কাম, সুৰৰ কাম চলিছে, সুৰক তেওঁ কৰিছে। আমি প্ৰথম তেওঁৰ পৰাই যদি অৱগত হওঁ, বাইদেউৰ পৰা আমি জানিম 6টাকৈ গীত মুক্তি লাভ কৰিলে আৰু এতিয়া সপ্তমটো গীতৰ পৰ্যায়ত এই অভিজ্ঞতাখিনি, এই যাত্ৰাটো কিমান উৎসাহজনক আৰু কিমান ভাল লাগে এই গীতৰ মাজত থাকি? হয়, ভাবিব নোৱাৰা ইমানেই সুন্দৰ। কেনেকৈ মই 6টা গীত কমপ্লিট কৰোঁ, আজি সপ্তমকৈ গীতটোত মই আজি হেৰি হ'লোঁ, মই ভাবিব পৰা নাই। খুব সুন্দৰ, কিছু অনুভূতি বাঢ়িছে, ভাল লাগিছে আৰু দৰ্শকে খুব সুন্দৰ আমাৰ গীতকেইটা আঁকোৱালি লৈছে, ভাল পাইছে সকলোৱে আৰু এইটোকো নিশ্চয় ভাল পাব। খুবেই সুন্দৰ। এইবাৰ বাইদেউৰ গীতটো অকণমান বহুত বেলেগ মানে প্ৰত্যেকটো গীতেই মোৰ বেলেগ, প্ৰত্যেকটো সুৰে মই পৃথক পৃথক কৰিছোঁ। খুবেই সুন্দৰ আৰু প্ৰত্যেকটো গীতৰ ভিডিঅ'তে, ভিজুৱেলবিলাকতে মই বহুত বেলেগ কিবা নতুন লৈ আহিছোঁ। সেউজী ধৰণীত মই কণ ল'ৰা ছোৱালীখিনিক লৈ আহিছিলোঁ বা এনেকুৱা খুব সুন্দৰ জেগাত আমি এইবোৰ লওঁ। আজি আমি কলাক্ষেত্ৰত আছোঁ, খুবেই সুন্দৰ। বাইদেউক লৈ এইবাৰ মই কিবা এটা নতুনকৈ ভাবিছোঁ। বৰ বিশেষকৈ নকওঁ, ক'বলৈ ভাল নালাগে আৰু সকলোৱে ভাল পায়। মই কাম কৰি ভাল পাওঁ, মিউজিকৰ লগত, সংগীতৰ লগত জড়িত হৈ বহুত ভাল পাওঁ। বাকীখিনি সকলোৱে জানিব। গীতটো এটা কলি সেউজী ধৰিত্ৰী, সেউজী ধৰিত্ৰী, ধুনীয়া সেউজী, আহিবানে তুমি মোৰ কাষলৈ, আহিবানে তুমি মোৰ কাষলৈ, সেউজী ধৰিত্ৰী। খুবেই সুন্দৰ, খুব ভাল লাগে। আশা কৰিছোঁ আমাৰ গীতবোৰ সুৰ কৰোঁতে বা লিখোঁতেও কষ্ট হয়, সুৰ কৰোঁতে বহুত বেছি কষ্ট হয়। আমি চেষ্টা কৰিছোঁ। অকণমান আপোনালোকৰ মৰম সঁহাৰি পালে আমি আকৌ বহুত বেছি উৎসাহ বাঢ়ে। আপোনালোকে ভাবিব আৰু আমাৰ অসমীয়া গীতবোৰ হেৰাই যাবলৈ নিদিব। ইমান সুন্দৰ, আমি কিবা এটা খুব সুন্দৰ পদক্ষেপ লৈছোঁ। আমি অকল অধিক যে বহুত বেছি মিউজিকৰ গানহে চলে তেনেকুৱা নহয়। আমি এনেকুৱা ধৰণৰ গানো আমি জীয়াই ৰাখিব লাগে। আমি খুব সুন্দৰ কথাৰে আমি হেৰি কৰিছোঁ। আমি সেউজীক লৈ কৰিছোঁ বা প্ৰেমৰ গীত বুলিয়ে নহয়, আমি সকলোখিনি গীত লৈ আহিছোঁ। সফল নাৰী, মায়াৰ সাগৰ, সকলো গীতেই আমাৰ কাৰণে অৰ্থপূৰ্ণ গীত। তো আপোনালোকে শুনিব, খুব গভীৰভাৱে আমাৰ সুৰবোৰ শুনিব। কিবা যদি হয় আমাক সাহসেৰে, আমাক মৰমেৰে বুজাই দিব, আমি উৎসাহ পাম। নিশ্চয়। গছ থাকিলেহে মানুহ থাকিব, ঠিক এই কথাটো আমি সৰুৰ পৰাই শুনি আহিছোঁ। কিন্তু পৰিৱেশ বিষয়ক গীতৰ ক'ৰবাত অভাৱ আছিলে, যে পৰিৱেশ দিৱসৰ বিভিন্ন কথা কওঁ, গছপুলি ৰুওঁ, কিন্তু আমি এই গছপুলি ৰোৱা কথাটো, সেউজীয়া হৈ থকাটো বা যিটো গ্ল'বেল ৱাৰ্মিঙৰ যিটো ব্যাপক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ'লে আমি সেউজীয়াকৰণৰ যিটো ব্যাপকতা বঢ়াই নিব লাগিব, এই কথাটো আমি জানো। কিন্তু এই জনা কথাটো আৰু অধিক জনপ্ৰিয় কৰিবৰ কাৰণে গীত এটা ভাল মাধ্যম হ'ব পাৰে আমি বিবেচনা কৰিছিলোঁ। বিবেচনা কৰি আমি ডেম'ক্ৰেচিৰ মৰমদন্দে পৰিৱেশ বিষয়ক এলানি গীত প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছিলোঁ। দায়িত্ব দিছিলোঁ আমি কণ্ঠ আৰু সুৰৰ ৰীণা ৰাভা দেৱী। আমাৰ এই যিটো প্ৰজেক্ট, এই প্ৰক্ৰিয়াটোৰ ইতিমধ্যে আমি কোনো পৰিৱেশ বিভাগ বা বন বিভাগৰ বা চৰকাৰৰ সহায় নোলোৱাকৈ ব্যক্তিগত উদ্যোগতে এই চেষ্টাখিনি কৰি আছোঁ। আগন্তুক সময়ত আপোনালোকে যদি বিচাৰে যে পৰিৱেশ বিষয়ক আৰু গান প্ৰস্তুত হোৱা উচিত, আপোনালোকে আগবাঢ়ি আহিব পাৰে। আমি নিশ্চয় আপোনালোকৰ কামখিনিও আমি কৰাবলৈ চেষ্টা কৰিম। এতিয়া যিহেতু গীতটোৰ প্ৰস্তুতকৰ্তা যিগৰাকীয়ে লিখিছিলে, ৰচয়িতা ডক্টৰ প্ৰতিমা দেৱী শৰ্মা আছে, শিক্ষাবিদ আৰু এগৰাকী কবি হিচাপে পৰিচিত। আপুনি লিখিলে
পৰিৱেশৰ সচেতনতাৰে যে পৰিৱেশ সচেতন আমি হ'ব লাগে, গছপুলি আমি ৰুব লাগে। তো এই লিখা কথাখিনি যেতিয়া ৰীণা ৰাভা দেৱীয়ে গাইছে, গোৱাৰ পিছত তাৰ সৌন্দৰ্যটো কেনেকুৱা আপুনি অনুভৱ কৰিছে, বা আপুনি লিখোঁতে মই এনেকৈ লিখিছিলোঁ বা এইটো ইমান ভাল হৈ গ'ল, এই কেনেকুৱা অনুভৱ? কাৰণ লিখাৰ পিছত সুৰ হোৱাটো এটা মানে লেখকৰ কাৰণে বা সেই গীতিকাৰৰ কাৰণে এটা বিৰাট উৎসাহজনক কথা। কেনেকুৱা আপোনাৰ? মোৰ মানে গীতটো যেতিয়া মোক গাই শুনালে ৰীণা ৰাভাই, মোৰ মানে এনেকুৱা ভাল লাগিলে, মানে মই সঁচাকৈ বৰ আপ্লুত হৈ পৰিছিলোঁ। কাৰণ ইমান সোনকালে তেওঁ সুৰটো দিব পাৰিলে। মই তেতিয়া মনতে ভাবিছোঁ তেওঁ নিশ্চয় আৰু চাগে এনেকুৱা ধৰণৰ গীত গায় বা এনেকুৱা কণ্ঠ প্ৰদান কৰিছে। গতিকে মই বৰ প্ৰথমতে মানে ভাবিছিলোঁ যে মোৰ গীতটো লিখাটো কেনেকুৱা হ'ব পাৰে। তাৰপিছতে দেখিলোঁ যে গীতটো যেতিয়া মানে তেখেতে ক'লে ঠিকেই আছে বুলি ক'লে, যে গীতৰ লিখাটো ঠিকেই আছে, এতিয়া আমি ইয়াত সুৰ দিব লাগিব আৰু কণ্ঠ দিব লাগিব, গাব লাগিব। তেতিয়া মানে আমি আমাৰ মৰম কুমাৰকে মই দায়িত্ব দিলোঁ যে আপুনি যিহেতু ইমান এইবিলাক সামাজিক কামত জড়িত হৈ আছে, সাংস্কৃতিক কামত জড়িত হৈ আছে, গতিকে আপুনি এই কামখিনি নিশ্চয় ভাবোঁ মই আগুৱাই নিব পাৰিব বুলি। আৰু তেখেতে তেতিয়া তেখেতৰ লগত জড়িত ৰীণা ৰাভাক পালে, তেওঁক দিলে। তেওঁ তেতিয়া মানে আগ্ৰহেৰে সেইটো ল'লে, খামুচি ধৰিলে বুলিয়ে কৈছোঁ। লৈ পেলাই তেখেতে ইমান সুন্দৰকৈ এইটো গীতটো গালে, মোৰ অতি ভাল লাগিছে। আৰু যাতে আমি এইটো সমাজলৈ আৰু আগবঢ়াই নিব পাৰোঁ, যাতে সকলোৱে জানক যে অকল আমি গছপুলি ৰুলেই নহ'ব, গছপুলিৰ পৰা আমি কি পাওঁ। তাৰমানে আজিকালি দেখিছোঁ যে বহুতে গছবিলাক কাটি পেলোৱা হৈছে। যিবিলাক গছ কাটি পেলাইছে সেই গছবিলাক কেতিয়াও কাটিব নালাগে। কাৰণ আমি এটা কথা মন কৰিব লাগে যে আমি যে গছপুলিটো ৰুলোঁ, সেই গছৰ শিপাডাল ক'লৈ গ'ল? সেই গছৰ শিপাডাল যিমানেই তললৈ গৈছে সিমানেই গছজোপা লাহে লাহে ডাঙৰ হৈ গৈ আছে। আৰু সেই গছজোপাই কি কৰিছে, সেই শিপাডালৰ খামুচ মাৰি ধৰি যেনেকৈ আগবাঢ়িছে, আমাৰ নৱপ্ৰজন্মক আমি শিকাব লাগিব যে আমাৰ ভৰিৰ মাটিৰ যিটো শিপা আছে, সেই শিপাই যাতে আমাৰ ভৰিৰ খামুচ এৰুৱাব নোৱাৰে। আমি যাতে যেনেকৈ গছবোৰ ডাঙৰ হৈছে তেনেকৈ আমিও ডাঙৰ হ'ব লাগিব, আমিও তেনেকৈ আমি পৰিৱেশৰ হৈ আমি কাম কৰিব লাগিব। আৰু সেই পৰিৱেশৰ কি কৰিলে আমাৰ গছবোৰ আমি ৰুই আমি ডাঙৰ দীঘল কৰিব পাৰিম, তাৰ আমি যত্ন ল'ব লাগিব। আৰু তাৰ মাজে মাজে তেওঁলোকে কবিতা লিখক, গীত লিখক, আৰু এনেধৰণে আমাৰ যিবিলাক প্ৰতিভাজনক শিল্পী আছে তেওঁলোকৰ ওচৰলৈ আমি গৈ আমি সেইবিলাক তেওঁলোকৰ দ্বাৰাই আমি আগবঢ়াই নিব পাৰিম। এইকাৰণে মই এইখিনি যিহেতু মৰম কুমাৰে যথেষ্টখিনি আমাক সহায় কৰিলে, মোক সহায় কৰিলে, মই সেইকাৰণে তেখেতৰ আকৌ তেখেতে ৰীণা ৰাভাক যে এইটো দায়িত্ব দিলে সুৰ দিয়াৰ, কণ্ঠ দিয়াৰ, গতিকে তেওঁ যেতিয়া ইমান আগ্ৰহেৰে লৈ পেলাই ইমান সুন্দৰকৈ মানে প্ৰতিষ্ঠা কৰিলে বুলিয়ে কৈছোঁ। আৰু যেতিয়া আমি এই কথাখিনি গম পাম, যেতিয়া এইটো আমাৰ আৰু আগবাঢ়ি যাব, আৰু তেতিয়া আমি গম পাম। আৰু গতিকে মই এই দুইটা কামৰ কাৰণে মই দুইজনকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভগৱানে যাতে তেওঁলোকক সাহস দিয়ে আৰু যাতে তেখেতসকলে আগবঢ়াই নিব পাৰে, সমাজখন আমাৰ বৰ সুন্দৰ কৰি গঢ়ি তুলিব পাৰে, এই কামনা। ধন্যবাদ। আৰু শেষত এইটো কথাই যে গীতৰ জগতখনৰ বাবে এইটো আশীৰ্বাদ যে ডক্টৰ প্ৰতিমা দেৱী শৰ্মাৰ দৰে এগৰাকী ব্যক্তিত্ব, যি ডায়েটৰ প্ৰফেচাৰ আছিলে, যি সমাজ কল্যাণ বিভাগৰ তেওঁ অধ্যক্ষ আছিলে, মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ তেওঁ ৰিচাৰ্চ স্কলাৰ, সামাজিক বিভিন্ন কামত জড়িত এগৰাকী কবি। তো এনেকুৱা ব্যক্তিয়ে গীত এটা লিখালে গীতৰ যিটো গুৰুত্বটো যথেষ্ট বৃদ্ধি পাই যায়। আৰু লগতে পৰিৱেশ বিষয়ক গীত যিহেতু যথেষ্ট কম, বা আমি পৰিৱেশ বিষয়ক গীত তেনেকুৱা দেখা নাই। আমি ব্যক্তিগত উদ্যোগত ইতিমধ্যে দুটা গীত প্ৰস্তুত কৰিলোঁ, তেওঁ সুৰ কৰিলে, ৰীণা ৰাভা দেৱীয়ে গীত গালে, আৰু সেই দুটা গীতো ইতিমধ্যে ৰাইজে আদৰি লৈছে আৰু ব্যাপক হ'ব। আমাৰ উদ্দেশ্য এটাই যে ৰীণা ৰাভা দেৱীয়ে গীত গাব, শিল্পী হিচাপে জনপ্ৰিয় হ'ব, এইটো আমাৰ উদ্দেশ্যজনক। উদ্দেশ্যটো কি যে আমাৰ পৰিৱেশ আমি সচেতন হ'ব লাগে, গছপুলি আমি ৰুব লাগে, সেউজীয়াৰ হকে আমি আগবাঢ়িব লাগে। আৰু সেইকাৰণে ৰীণা ৰাভা দেৱী কণ্ঠৰ যি দুটা গীত ইতিমধ্যে ৰাইজে আদৰি লৈছে। গতিকে আমি ভাবোঁ যে প্ৰত্যেকটো পৰিয়ালৰ ব্যক্তিয়ে অন্য গীত শুনক নুশুনক এই গীত দুটা এবাৰ শুনাটো আমি প্ৰস্তুত কৰিছোঁ কাৰণে, তেওঁ সুৰ কৰিছে কাৰণে বা কোনোবাই লিখিছে কাৰণে নহয়। আচলতে এই পৰিৱেশ বিষয়ক আমাৰ সচেতনতা অতি জৰুৰী বিষয়। আৰু সেইবাবে আমি অনুৰোধ জনাইছোঁ যে আমাৰ স্বাৰ্থত, শিল্পীৰ স্বাৰ্থত, গীতিকাৰৰ স্বাৰ্থত নহয়, সমাজৰ স্বাৰ্থত, আপোনাৰ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত, চৌপাশৰ স্বাৰ্থত, যে গছপুলিৰ প্ৰতি সচেতনতা, সেউজীয়াৰ প্ৰতি সচেতনতা বৃদ্ধিৰ কাৰণে আমি এই গীতবোৰ ব্যাপকভাৱে ইয়াক জনপ্ৰিয় কৰি তুলিব লাগে, ৰাইজৰ মাজলৈকে লৈ যাব লাগে। আৰু তেতিয়াহ'লে আমাৰ এই যিটো উদ্দেশ্য, যে গীত প্ৰস্তুত কৰাৰ উদ্দেশ্য সাৰ্থক হ'ব। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত, সেউজীয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত, সেউজীয়াৰ হকে এক জন আন্দোলনৰ ক্ষেত্ৰত সামান্য ভূমিকা প্ৰদানৰ ক্ষেত্ৰত সহায়ক হ'ব।
মহানগৰী শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা সহযোগী ৰিংকুৰ সৈতে মৰম কুমাৰ, ডেমক্ৰেচি লাইভ।